সাংস্কৃতিক মহাসভা অসমৰ পঞ্চম কেন্দ্ৰীয় পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভা সম্পন্ন। আজি মঙলদৈ ইউথ ক্লাবত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় সভাখন। সাহিত্য, সংস্কৃতি আৰু সমাজ সেৱাৰ কাৰণে বিভিন্ন অৱদান আগবঢ়াই অহা সাংস্কৃতিক মহাসভা অসমৰ পঞ্চমখন কেন্দ্ৰীয় পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভা আজি মঙলদৈ ইউথ ক্লাবত দৰং জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হয়। জাতীয় সংস্কৃতিসমূহ সঠিক ৰূপত নতুন প্ৰজন্মৰ হাতত তুলি ধৰিব পৰাটো এই সাংস্কৃতিক মহাসভা অসমৰ মূল উদ্দেশ্য বুলি মন্তব্য আগবঢ়াই বিশিষ্ট অনাতাঁৰ শিল্পী প্ৰাঞ্জল শৰ্মাই। অনুষ্ঠানৰ মাজতে উঠি অহা প্ৰজন্মৰ সম্ভাৱ্য গায়িকা ফাৰিহা আহমেদে জুবিন গাৰ্গ আৰু জংকী বৰঠাকুৰ আউখীৰ জোনমোৰ গীতটি পৰিৱেশন কৰি উপস্থিত দৰ্শকক আপ্লুত কৰে। মঙলদৈৰ পৰা মিৰ চাহিল ইৰফানৰ প্ৰতিবেদন AIN লাইভ। সাংস্কৃতিক মহাসভা অসমৰ কেন্দ্ৰীয় পঞ্চম পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভাখনি এইবেলি দৰং জিলাৰ মঙলদৈ চহৰৰ মাজমজিয়াত অৱস্থিত মঙলদৈ ইউথ ক্লাবৰ সভাগৃহত অনুষ্ঠিত হৈ আছে। আপোনালোকে জানে ইতিমধ্যে সাংস্কৃতিক মহাসভা অসমৰ এটা সংগঠনটিয়ে সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত বিভিন্ন কাৰ্যসূচী আৰু সমাজ সেৱাৰ কাৰণে কাৰ্যসূচী গ্ৰহণ কৰিছে। সমাজৰ যিসকল নীৰৱ শিল্পীয়ে নীৰৱে শিল্পী সাধনা কৰি আছে আৰু সেইসকলক উলিয়াই আনি এখন মঞ্চ দিয়া আৰু সেই সংগীত ক্ষেত্ৰখনত এক সুপৰিকল্পিতভাৱে সংঘবদ্ধভাৱে সাংস্কৃতিক মহাসভাৰ মজিয়াৰ পৰা এটি বাৰ্তা দিবৰ কাৰণে চেষ্টা কৰা হৈছে। আজি কাৰ্যনিৰ্বাহক সভাত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা হৈ আছে আৰু আলোচনাৰ অন্তত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব আৰু পৰৱৰ্তী সময়ত সাংস্কৃতিক মহাসভা অসমৰ কাৰ্যনিৰ্বাহকৰ অন্তত প্ৰস্তাৱসমূহ আপোনালোকৰ জ্ঞাতাৰ্থে আমি সম্মুখবাসী ব্যক্ত কৰাম। আমাৰ মূলতে যে এই মংগলদৈত এই সাংস্কৃতিক মহাসভাৰ যি কাৰ্যনিৰ্বাহক বৈঠক, এই বৈঠকত আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন জিলাৰ পৰা আহি ইয়াত সমাবদ্ধ হৈছে আৰু প্ৰতিগৰাকী প্ৰতিনিধিয়ে সকলোৱে আপ্লুত হৈছে যে আমাৰ আতিথ্য আদৰ সকলোৱে অতি আন্তৰিকতাৰে তেওঁলোকে আমি গ্ৰহণ কৰা বুলি আমি অনুমান কৰিছোঁ। তেওঁলোকে অতি সুখী হৈছে। আমি সকলোলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সংস্কৃতি সমন্বয়ৰ পৰা সেই আদৰ্শ আগত ৰাখি সাংস্কৃতিক মহাসভা অসম প্ৰতিষ্ঠা হৈছিল আৰু আমাৰ দৰং জিলাত সাংস্কৃতিক মহাসভা অসমৰ এখন সমিতি আছে। এই সমিতিখনৰ উদ্যোগত এইবেলি অসমৰ পঞ্চম যিখন কাৰ্যনিৰ্বাহক সভা আমি আহ্বান কৰিছোঁ দৰং জিলা সমিতিৰ উদ্যোগত। ভানু ডেকা চহৰীয়া তেখেত সভাপতিৰ দায়িত্বত আছে, মই সম্পাদকৰ দায়িত্বত আছোঁ, তেখেত মানদলী সম্পাদক ৰাহুল ডেকা চহৰীয়া তেখেত আমাৰ কৰ্মকৰ্তা বিষ্ণুৰাম ডেকাও আমাৰ জিলাৰ কৰ্মকৰ্তা। আমি আটাইয়ে মিলি আজি অসমৰ প্ৰায় প্ৰতিখন জিলাত প্ৰতিনিধিত্ব পাইছোঁ আমাৰ মঙলদৈ ইউথ ক্লাবত আয়োজিত এই পঞ্চম কাৰ্যনিৰ্বাহক সভাত। আচলতে অসমীয়া সংস্কৃতিখিনি বিকৃত নোহোৱাকৈ, আমাৰ যিখিনি জাতিৰ কৃষ্টি সংস্কৃতি সেইখিনি বিকৃত নোহোৱাকৈ সঠিক ৰূপত নতুন প্ৰজন্মৰ হাতত তুলি থৈ যোৱাটোৱেই হ'ল সাংস্কৃতিক মহাসভা অসমৰ মূল উদ্দেশ্য। গতিকে সংস্কৃতি বিকৃত হৈছে। আজি অসমীয়া বৰগীতৰ পৰা লোকগীতৰ পৰা আৰম্ভ কৰি গীতৰ পৰা প্ৰতিটো সংগীত বা সাংগীতিক ধাৰা বা নৃত্যৰ ধাৰাসমূহত বিভিন্ন ধৰণৰ বস্তু সমাহাৰ হৈছে, যিখিনি আমি বিজতৰীয়া বুলি ক'ম। মই আচলতে সংস্কৃতিৰ ক্ষেত্ৰত আমি অপসংস্কৃতি শব্দ এটা ব্যৱহাৰ কৰোঁ। অপসংস্কৃতি শব্দটো মই ক'ব নোখোজোঁ। আচলতে সংস্কৃতি আৰু সংস্কৃতিত দুষ্কৃতিৰ প্ৰয়োগ বৰ বেছি হৈছে আৰু সেই ধৰণৰ কথাবিলাকক প্ৰতিহত কৰিবৰ কাৰণে সাংস্কৃতিক মহাসভা অসম বা অন্যান্য কিছু অনুষ্ঠানৰ জন্ম হৈছে আৰু এই অনুষ্ঠানটোৱে আহি থকা সময়ত আমাৰ যিখিনি জাতিটোৰ অসমীয়া জাতিৰ কৃষ্টি সংস্কৃতি সঠিক ৰূপত শুদ্ধ ৰূপত পৰিমাৰ্জিত ৰূপত উত্তৰ পুৰুষৰ হাতত আমি তুলি থৈ যাবলৈ প্ৰয়াস এটা অব্যাহত ৰাখিছোঁ। সাংস্কৃতিক মহাসভা অসমৰ এই প্ৰয়াসৰ দৰং জিলা সমিতিও অংশীদাৰ হৈছে। আমি অনাগত দিনত সাংস্কৃতিক মহাসভা অসমৰ নেতৃত্বত এই ধৰণে কাৰ্যসূচীখিনি আগবঢ়াই লৈ যাম আৰু সাংস্কৃতিক মহাসভা অসমে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শী ব্যক্তিসকলক তেওঁলোকক উৎসাহিত কৰিবৰ কাৰণে বঁটা প্ৰদান কৰি আহিছে। আমাৰ জিলাৰ পৰাও যোৱাবেলি কেইবাগৰাকী ব্যক্তিক কেন্দ্ৰীয়ভাৱে কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত বঁটা প্ৰদান কৰা হৈছে। গতিকে অসমৰ প্ৰতিখন জিলাৰ সাংস্কৃতিক প্ৰতিভাসমূহক উলিয়াই আনি ৰাইজৰ আগত চিনাকি কৰাই দিয়াটো সাংস্কৃতিক মহাসভা অসমৰ এটা অন্যতম পণ। আমি সেই পণেৰে আগবাঢ়িছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।